পূৰ্বে 500 সংখ্যালঘুৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে আৰু তাৰ পাছতে সৃষ্টি হৈছে হাহাকাৰ যেনে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ কৰা হৈছিল ভোটাৰ তালিকা আৰু সেই ভোটাৰ তালিকাৰ পৰা 500 সংখ্যালঘুৰ নাম কৰ্তন কৰা হৈছে ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকৰ নামসমূহ কৰ্তন কৰা হৈছে বুলি তেওঁলোকে অভিযোগ আনিছে আৰু যেহেতু তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত এবাৰ ভোট দিব নোৱাৰিব আৰু যাৰ বাবে হাহাকাৰ কৰিছে 500 সংখ্যালঘু ভোটাৰে সবিশেষ খবৰে মুহূৰ্তত লৈ আহিছো সামগুৰিৰ এটা সমষ্টিতে ঘটনা সংঘটিত হৈছে পঞ্চায়ত নিৰ্বাচনত ভোটাৰৰ নাম প্ৰকাশৰ পাছতে সৃষ্টি হৈছে হাহাকাৰৰ কৰ্তন হল 500 সংখ্যালঘু ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা 500 জনকৈ লোকৰ নাম কৰ্তন কৰা হৈছে ভোট দিবলৈ নাপাব নাম কৰ্তন হোৱা এই সকল ভোটাৰে তালিকাত নাম নেদেখি হতবাক সামগুৰিৰ 500 ভোটাৰৰ 500 ভোটাৰ হতবাক হৈ পৰিছে তালিকাত নাম নেদেখি তেওঁলোকে হাহাকাৰ কৰিছে আৰু সংকিত হৈ পৰিছে সামগুৰি সমষ্টিৰ লাইৰুৰি গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা কৰ্তন হোৱা ভোটাৰৰ অভিযোগ ষড়যন্ত্ৰৰ বলি হৈছে তেওঁলোক পঞ্চায়তত থকা 808 জনৰ ভিতৰত 500 জনৰে নাম কৰ্তন হৈছে তালিকাৰ পৰা 808 জন আছিল পঞ্চায়তটোত আৰু 500 জনৰে নাম কৰ্তন হৈছে পঞ্চায়ত সচিবৰ কাষ চাপিও সুফল নোপোৱাৰ অভিযোগ আনিছে লোকসকলে পঞ্চায়ত নিৰ্বাচনত ভোটাৰৰ নাম প্ৰকাশৰ পাছতে সৃষ্টি হৈছে হাহাকাৰ আৰু সামগুৰিৰে ঘটনা সংঘটিত হৈছে সমাগত যেহেতু পঞ্চায়ত নিৰ্বাচন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে স্পষ্টীকৰণ দিছে আৰু ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন সম্পন্ন হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে জানুৱাৰীৰ মাজভাগত প্ৰকাশ পাব নিৰ্বাচনৰ অধিসূচনা পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে যি ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছিল সামগুৰিৰ 500 ভোটাৰৰ নাম কৰ্তন কৰা হৈছে সংখ্যালঘু ভোটাৰে নাম নেদেখি হাহাকাৰ কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক ইলেকশন থৈ পেলাই আজি আমি এটা চিন্তিত বিষয়ত পৰিছো যে আজি আমাৰ 800 ভোটৰ পৰা 500 ভোট একদম নাইকিয়া কৰি পেলালে আৰু এটি কেনেকে নাইকিয়া কৰি পেলালে সেই বস্তুখিনি আমি কিন্তু এই দুখীয়া ৰাইজে এইবিলাক বুজি নাপাও কিন্তু আমি জনামতে আমাৰ যিজন বিএলও আছে সেই বিএলও জনে আমি জানো আমাৰ ভোটৰ সকলো নতুন পুৰাণ ভোটবিলাক এই বিএলওয়ে চাই চিতি ৰাখে তো সেই বিএলও জনে তাত গৈ পেলাই যদি কমপ্লেইন কৰিলেহেঁতেন যে আমাৰ 500 ভোট অহা নাই তো নিশ্চয় মই ভাবো পঞ্চায়ত সচিবজনে এই বস্তুখিনিত অলপ মানে চিন্তা কৰি আমাৰ এই নামকেইটা ভোটত সোমাই দিলেহেঁতেন কিন্তু পঞ্চায়ত সচিবৰ দায়িত্ব আছে কিন্তু আমাৰ বিএলও জনে যেনেকে ষ্টেটমেণ্ট দিয়ে আমাৰ পঞ্চায়ত সচিবে ঠিক তেনেদৰে কামখিনি কৰে তো মোৰ জনামতে মই কওঁ যে আজি বিএলও জনে যদি ইয়াত কিবা হাক দিলে হয় আমাৰ এই 500 মানুহৰ নাম পিছ পৰি নাথাকিলে হয় মই জানো যে বিএলওৰ গাফিলতিত এই বস্তুখিনি হৈছে বুলি মই ভাবো অনুভৱ কৰো আৰু 3বাৰ 4বাৰ খচৰা ওলোৱাৰ সময়তো বিএলও জনে এই বস্তুখিনি চাইছে কিন্তু এই 500 মানুহৰ নাম 3-4বাৰ খুচৰা ওলোৱাৰ পিছতো এই নামখিনি অহা নাই তো মই ক'বলৈ গ'লে বিএলও জনে সকলো বস্তুখিনি জানে যে 500 মানুহৰ নাম যে অহা নাই এইটো বিএলও জনে গম পাইছে কিন্তু কিয় অহা নাই বা কেনেকে আহিব লাগে এইটো বিএলও জনে গম পাইছে কিন্তু বিএলও জনে গৈ পেলাই আমাৰ এই পঞ্চায়ত সচিবৰ তাত গৈ পেলাই সিগনেচাৰ কৰি ওকে বুলি কৈ থৈ আহিছে তাৰ পিছত আমাৰ এই পঞ্চায়ত সচিবে এই নামখিনি পিছ পেলাই বাকি নামখিনি উঠাই দিছে আৰু এই নামখিনি অনলাইনত নাই বুলি মোক আমাৰ পঞ্চায়ত সচিবে জনাইছে যে মই এই নামখিনি পোৱা নাই তো যিখিনি পাইছো মোৰ আগত মই সেইখিনি উঠাই দিছো গাঁও প্ৰধানৰ ভূমিকা মানে আছে থাকিলেও কিন্তু আমাৰ গাঁও প্ৰধানে যে আমাৰ এই কামবিলাক সুচাৰুৰূপে সকলো কামখিনি যে চলাই নিব সেইটোৰ কাৰণে কিন্তু বিএলওৰ এটা দায়িত্ব থাকে কাৰণ এজন মানুহে সকলোখিনি দায়িত্ব নি কামখিনি সুচাৰুৰূপে চলাই নিব নোৱাৰে তো বিএলও জনেৰো এটা দায়িত্ব আছিলে যেটো বস্তু নেকি আমি নতুন ভোট দিলেও বিএলও জনে আমাৰ ভোটখিনি চাৱা চিতা কৰে আমি বিএলও তাত যোগাযোগ কৰিছো কিন্তু বিএলওয়ে কৈছে যে তোমালোকৰ নামখিনি ঠিকে আছে ইয়াত নহলেও কৰবাত ওলাব কিন্তু আমি কালি পৰহি বহুতখিনি বিচাৰিছো কিন্তু আমাৰ এই নামখিনি কতো নাপালো আমাৰ লাইলুৰি জিপি ডিলিমিশ্যনৰ সময়ত কাঠপুৰা জিপিৰ পৰা 4টা ৱাৰ্ড আমাৰ লাইলুৰি জিপিৰ লগত সংলগ্ন হৈছিলে যোগ হৈছিলে তো এটা জিপিত আৰু 14টা ৱাৰ্ড হ'ব নোৱাৰে সেয়েহে আমাৰ পঞ্চায়তৰ বিষয়ববীয়াসকলে মানে এই 14টা ৱাৰ্ডে মানে ভগাই মেলি 10টা ৱাৰ্ড বনাইছে ভাল কথা তো বনোৱাৰ পিছত খচৰা ওলাইছে সিহঁতে চাই চিতি বনাইছে দুবাৰকে খচৰা ওলালে সিহঁতে চাইছে আমি সাধাৰণ ৰাইজ আমিতো আৰু ভোট দিয়াৰ মানুহে আমি ভোটহে দিওঁ
গতিকে ইয়াৰ পিছত 28 তাৰিখে যেতিয়া ফাইনেল লিষ্টটো ওলোৱাৰ পিছত আমি গম পালোঁ যে পূৰ্বৰ যিটো লাইলুৰি 9 নম্বৰ ৱাৰ্ড আছিলে, সেই 9 নম্বৰ ৱাৰ্ডৰ পৰা 808টা বুথ আছিলে, তাত মানে 300মান বুথ মানে আমাৰ বেলেগ এটা ৱাৰ্ডত যোগ হৈছে, আৰু বাকী 500 বুথ মানে ডিলেট হৈ গ'ল, নাইকিয়া হৈ গ'ল। আমি গোটেই পঞ্চায়তৰ যিমান ৱাৰ্ড আছিলে, গোটেইকেইটা ৱাৰ্ডত আমি মানে চাইছোঁ, আৰু কোনো ৱাৰ্ডত মানে এই 500 মানুহৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। আমাৰ এনেকুৱা দুখ পাইছোঁ আমি যে আমি 500 মানুহে আমি ভোট দিব নোৱাৰিম, মানে ভোট অধিকাৰটো আমাৰ কাঢ়ি লৈ গৈছে। এই 500 মানুহৰ হৈ বা 500 মানুহ ইয়াত আছে, প্ৰায় উপস্থিত আছে। আমি এটা অনুৰোধ জনাইছোঁ যে আগন্তুক পঞ্চায়ত ভোটত যাতে আমাৰ ভোট অধিকাৰ আমি সাব্যস্ত কৰিব পাৰোঁ, সেই বিষয়ে আমি মামাক অনুৰোধ জনাইছোঁ। লগতে আমাৰ নিৰ্বাচন বিষয়া আছে, আমাৰ নগাঁও জিলাৰ যিজন আমাৰ উপায়ুক্ত মহোদয়, তেখেতকো আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে। আৰু এটা দুখৰ বিষয়, আমি এই কথাখিনি ছেক্ৰেটাৰীক অৱগত কৰাইছিলোঁ, কৰোৱাৰ পিছত ছেক্ৰেটাৰী কৈছে যে আপোনালোকে এখন এপ্লিকেশ্যন লিখি পেলাই BDOৰ হাতত দিয়ক। তো আমি BDOৰ হাততো দিয়া হৈছে, বিহলৈ গৈছিলে দিয়া হৈছে, কিন্তু BDO আমাক কোনো আশা দিয়া নাই। তো আমি অলপ মৰ্মাহিত হৈছোঁ। আৰু মই বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক জনাব বিচাৰোঁ যে পঞ্চায়তৰ যিবিলাক বিষয়ববীয়া আছে, কাৰণ পঞ্চায়তৰ কামখিনি পঞ্চায়তৰ বিষয়ববীয়াসকলে কৰে, গতিকে 500 বুথ যে নাইকিয়া হৈ গ'ল পঞ্চায়তৰ পৰা, এইখিনি যদি এই বিষয়ববীয়াসকলে ক'ব নোৱাৰে বা গম নাপায়, তে কেনেকুৱা বিষয়ববীয়া ইয়াত পঞ্চায়তত কাম কৰে, মই আচৰিত হৈছোঁ, মৰ্মাহিত হৈছোঁ। কাৰণ যিবিলাক মানুহে চাকৰি কৰে হয়তো শিক্ষিত মানুহ, এইবিলাকতো আমাৰ নিচিনা অশিক্ষিত মানুহ নহয়। গতিকে 500 বুথ যে আমাৰ লাইলুৰি জিপিৰ পৰা নাইকিয়া হৈ গ'ল, এই কথাখিনি সিহঁতে গম পোৱা নাই, যে সেই কাৰণে মই আচৰিত পাইছোঁ। সমাগত সন্মুখত ইলেকশ্যন থৈ পেলাই আজি আমি এটা চিন্তিত বিষয়ত পৰিছোঁ যে আজি আমাৰ 800 বুথৰ পৰা 500 বুথ একদম নাইকিয়া কৰি পেলালে। আৰু এইটো কেনেকৈ নাইকিয়া কৰি পেলালে সেই বস্তুখিনি আমি কিন্তু এই দুখীয়া ৰাইজে এইবিলাক বুজি নাপাওঁ। কিন্তু আমি জনামতে আমাৰ যিজন BLO আছে, সেই BLOজনে আমি জানো আমাৰ ভোটৰ সকলো নতুন পুৰাণ বুথবিলাক এই BLOৱে চাই চিতি ৰাখে। তো সেই BLOজনে তাত গৈ পেলাই যদি কমপ্লেইন কৰিলেহেঁতেন যে আমাৰ 500 বুথ অহা নাই, তো নিশ্চয় মই ভাবোঁ পঞ্চায়ত সচিবজনে এই বস্তুখিনিত অলপ মানে চিন্তা কৰি আমাৰ এই নামকেইটা ভোটত সোমাই দিলেহেঁতেন। কিন্তু পঞ্চায়ত সচিবৰ দায়িত্ব আছে, কিন্তু আমাৰ BLOজনে